যিজন পুৰুষে আপোনাক সঁচা ভাল পাব সেইজনে আপোনাৰ বাবে তেওঁৰ য'ত বেয়া স্বভাৱ আছে সকলোবোৰ পৰিৱৰ্তন কৰিবলৈ চেষ্টা কৰিব। আপোনাক তেওঁৰ জীৱনত আটাইতকৈ বেছি প্ৰায়ৰিটি দিব। আপোনাৰ ভাল লগা, আপোনাৰ বেয়া লগা, আপোনাৰ মুড ছুইং সকলোবোৰেই তেওঁ বুজি আপোনাক ভাল পাব। আপোনাক সঁচা ভালপোৱাজনে আপোনাৰ সুখ দুখ প্ৰতিটো ক্ষণতে লগ দিব। জীৱনৰ ৰাস্তাত সাহস হৈ থিয় হ'ব। বেছিভাগ ছোৱালীয়ে তেওঁলোকৰ জীৱনৰ কঠিন সময়বোৰ সদায় অকলে পাৰ কৰিবলগীয়া হয়। কাকো প্ৰকৃত অৰ্থত কাষত নাপায়, কোনো বিনা স্বাৰ্থত কাষত নাথাকে। পৰিয়ালৰ মানুহবোৰেও বুজিব নোৱাৰে যে মনৰ ভিতৰৰ পৰা ছোৱালীজনী মৰি গৈছে। বন্ধু বান্ধৱ সকলোৱে ভাবে যে তাই খুব সুখত আছে, কিন্তু তাইহে মাথো বুজি পায় যে তাই নিজৰ জীৱনৰ আটাইতকৈ বেয়া সময়খিনি পাৰ কৰি আছে। জীৱনটো বহুত চুটি, সেইবাবে সদায় এনেকুৱা মানুহৰ লগত সময় কটাওক যিসকলে আপোনাৰ লগত সুন্দৰ ব্যৱহাৰ কৰে, আপোনাৰ মনৰ অৱস্থাবোৰক বুজিব পাৰে, মুখত এটা হাঁহি আনিব পাৰে, কিছু সময় দিব পাৰে, মানসিক শান্তি দিব পাৰে। এই অশান্ত পৃথিৱীত আপুনি য'ত মানসিক শান্তি পায় তাতেই ৰৈ দিয়ক আৰু ভালপোৱাৰ আশাত আঁতৰি গৈ নাথাকিব। আজিৰ যুগত নিজক ভালে ৰাখিব পৰাটো আটাইতকৈ বেছি জৰুৰী। এই পৃথিৱীত কষ্টত থকা মানুহবোৰ দুই ধৰণে থাকে। কিছু লোকে প্ৰায় ষ্টেটাছ দি দুখৰ লেখা লিখি শ্বেয়াৰ কৰি সময়বোৰ পাৰ কৰে, আৰু কিছু লোকে নিজৰ দুখবোৰক কাকো জানিবলৈ নিদিয়াকৈ নিজৰ মাজতে ৰাখি সকলোৰে মাজত হাঁহি ফূৰ্তিৰে থাকে আৰু আনক হহুৱাই সময়বোৰ পাৰ কৰে। এনে দ্বিতীয় প্ৰকৃতিৰ লোকসকল সঁচাকৈ আচৰিত। সকলোকে হহুৱাই কিন্তু নিজেই লুকুৱাই কান্দিহে ভাল পায়। এই পৃথিৱীৰ আটাইতকৈ সুন্দৰ কাম হ'ল কাৰোবাৰ বিশ্বাসৰ মূল্য ৰখা। বিশ্বাস আৰু সম্পৰ্ক এটা দিনৰো হ'ব পাৰে, এটা মাহৰো হ'ব পাৰে, নতুবা বহু বছৰৰো হ'ব পাৰে, কিন্তু এই সম্পৰ্ক বা বিশ্বাসৰ মূল্য আজীৱন হোৱা উচিত। হয়তো আজি আপোনাক বিশ্বাস কৰি কোনোবাই অতি গোপন কথা আপোনাৰ লগত শ্বেয়াৰ কৰিব পাৰে, আৰু সময়ৰ সোঁতত হয়তো এজনৰ পৰা আনজন দূৰ হ'বলগীয়া পৰিস্থিতিটো হ'ব পাৰে। বন্ধুৰ পৰা শত্ৰু হৈও পৰিব পাৰে, আপোনজনৰ পৰা হয়তো প্ৰাক্তন হৈও পৰিব পাৰে। কিন্তু সেই বন্ধু বা আপোনজনৰ গোপন কথাবোৰ ঢাল বা সুযোগ হিচাপে কেতিয়াও ব্যৱহাৰ কৰিব নালাগে। অস্থায়ী বিশ্বাস বা সম্পৰ্কবোৰকো স্থায়ীভাৱে নিজৰ মাজতে ৰাখিব পাৰিব লাগে। সকলো কথা নিজৰ মাজতে ৰাখিব পাৰিব লাগে। মানসিক ক্লান্তি দূৰ কৰাৰ উপায়। যিয়ে আপোনাক সৰু কৰিব চেষ্টা কৰে বা ঠাট্টা মস্কৰা কৰে সেইসকলৰ পৰা দূৰত থাকিবলৈ লওক। সামাজিক সম্পৰ্ক ঠিক কৰি ৰাখিবলৈ চেষ্টা কৰক। বৰ্তমানৰ ওপৰত গুৰুত্ব দিয়ক। জীৱনটো সুন্দৰকৈ চলাই নিবলৈ অতীতৰ বেয়া স্মৃতিবোৰক মচি পেলাবলৈ চেষ্টা কৰক। নিজকে সুন্দৰকৈ ৰখা বা নিজৰ ভাল লগা কামবোৰ কৰাত কিছু সময় দিয়ক। প্ৰকৃতিৰ সান্নিধ্যত কিছু সময় পাৰ কৰিবলৈ শিকক। মনটোক সুখী কৰি ৰাখিবলৈ বা মনটোক প্ৰশান্ত কৰি ৰখাৰ কেইটামান উপায়। প্ৰকৃতিৰ মাজত কিছু সময় কটাওক। ই আপোনাক মানসিক চাপ দূৰ কৰাত বা মনটোক পৰিষ্কাৰ কৰি ৰখাত সহায় কৰিব। নিয়মিত ব্যায়াম কৰিবলৈ লওক। মনৰ লগতে শৰীৰটোকো উন্নত কৰি ৰাখিব। পৰিয়ালৰ লগত বা আপোনাৰ বিশ্বাসী বন্ধু বান্ধৱীৰ লগত কিছু সময় পাৰ কৰক। ই আপোনাৰ লগত আন প্ৰত্যেকজনৰে সম্পৰ্ক মজবুত কৰিব আৰু লগতে আপোনাক মানসিকভাৱে সুস্থ কৰি ৰাখিব। কেইটামান বিশেষ উপদেশ যি আপোনাক আগবাঢ়ি যোৱাত সহায় কৰিব। অন্ধকাৰক গালি দি আন্ধাৰতে বহি সময় নষ্ট কৰাতকৈ পোহৰ দিব পৰা চাকিটোৰ মেৰামতি কৰি লওক। পানীৰ সোঁতত গা এৰা দিয়াৰ সলনি সোঁতৰ বিপৰীতে সাঁতুৰিবলৈ শিকক। আপুনি অনাহকতে সময়বোৰ নষ্ট নকৰিব, নতুবা সময়ে আপোনাক এটা সময়ত নষ্ট কৰি পেলাব। জ্ঞান অৰ্জনত কেতিয়াও অনীহা নকৰিব। আপোনাৰ হাতৰ তৰোৱালখন যিমান তীক্ষ্ণ হ'ব সিমানেই আপুনি আপোনাৰ শত্ৰুক পৰাস্ত কৰাত সহায়ক হ'ব। আনৰ ভাল কামবোৰৰ প্ৰশংসা কৰিবলৈ শিকক।